নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 10 মাৰ্চৰ পৰা 16 মাৰ্চলৈকে যিখিনি মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন এই সকলোখিনি আমি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম গতিকে যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চাই লিংক ডেসক্ৰিপচন বক্সত পাব বা প্লেলিষ্টৰ পৰা আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' আপোনালোকে চাব পাৰিব উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'সমূহ আৰু যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ইবুক পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসামৰ এপৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে কোৰ্ছৰ লিংক সো এই কোৰ্ছটোত আপোনালোকে 2023 বৰ্ষৰ জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে প্ৰতিটো মাহৰে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ইবুক তাত লাভ কৰিব সো ইয়াৰ উপৰি আপোনালোকে পাৰচেজ কৰা বা কোৰ্ছটো পাৰচেজ কৰা তাৰিখৰ পৰা 1 বছৰলৈকে আপোনালোকৰ ভ্যালিডিটি থাকিব আৰু প্ৰতি মাহে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ বিলাক আপডেট পাই থাকিব 2024 ৰ আপোনালোকে আপডেটসমূহ পাই থাকিব গতিকে ইয়াৰ কোৰ্ছৰ যেটো ভ্যালিডিটি থাকিব এটো 1 ইয়াৰ ভ্যালিডিটি হয় তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ প্ৰশ্নসমূহ সো প্ৰথম প্ৰশ্নটো ইয়াত সুধিছে PM unveiled a bronze statue of Ahom General Lasit Borphukan in Assam Jorhat. What is the height of the statue? যে অসমৰ জৰহাটত আহোম জেনেৰেল লাচিত বৰফুকনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে গতিকে প্ৰতিমূৰ্তিটোৰ উচ্চতা কিমান হেতু হল প্ৰশ্ন তো ৰিসেন্টলি আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ব্ৰঞ্জৰ প্ৰতিমূৰ্তি এটা উন্মোচন কৰিছে জৰহাটত আৰু হেয়া আহোম জেনেৰেল লাচিত বৰফুকনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি হয় গতিকে প্ৰশ্ন আমাক সুধিছে এই প্ৰতিমূৰ্তিটোৰ উচ্চতা কিমান হয় হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব 125 ফুট হয় গতিকে এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটোৰ উচ্চতা হ'ব 125 ফুট তো এই বিষয়ে আমি অলপমান ডিটেইলছত আমি আলোচনা কৰিম যে আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে যোৱা 9 মাৰ্চ তাৰিখত মুকলি কৰিছে 125 ফুট ব্ৰঞ্জ এটা ষ্টেচু আহোম জেনেৰেল লাচিত বৰফুকনৰ কোট তেওঁ উন্মোচন কৰিছে হেয়া হৈছে অসমৰ জৰহাটত তো আপোনালোকে ছবিত দেখিছে এটো ষ্টেচু হয় লাচিত বৰফুকনৰ তো এই ষ্টেচু অফ ভেলৰ বুলি কোৱা হৈছে গতিকে এটো আপোনালোকে মনত ৰাখিব ষ্টেচু অফ ভেলৰ বুলি ক'লে লাচিত বৰফুকনৰ এই 125 ফুট উচ্চতাৰ ব্ৰঞ্জৰ যেটো ষ্টেচু হয় হেতুক বুজাব তো এটো আপোনালোকে মনত ৰাখিব আৰু ইয়া কোট আনভেইল কৰা হৈছে বা এই প্ৰতিমূৰ্তিটো কোট স্থাপন কৰা হৈছে জিলা বুলি ক'লে জৰহাট হয় আৰু প্ৰপাৰ যিখন ঠাই সেই ঠাইখন হৈছে লাচিত বৰফুকন মেডাম ডেভেলপমেন্ট প্ৰজেক্ট কোড আছে হলংগাপাৰ নিয়াৰ টিয়কৰ ওচৰ হলংগাপাৰত তো এটো আপোনালোকে মনত ৰাখিব আৰু ইয়া কোনে নিৰ্মাণ কৰিছে যদি খুদে কোনে নিৰ্মাণ কৰিছিলে তো ইয়াৰ উত্তৰটো হ'ব ৰামভঞ্জি সুতৰ গতিকে ৰামভঞ্জি সুতৰে ইয়াক নিৰ্মাণ কৰিছে আৰু এই যেটো ষ্টেচুটো দুটা পাৰ্টত আছে আপোনালোকে দেখিছে গতিকে ওপৰ যেটো পাৰ্ট বা যেটো প্ৰতিমূৰ্তি হয় লাচিত বৰফুকনৰ সো হেতু হৈছে 84 ফিট হয় ওখ হয় আৰু তলৰ যেটো পাৰ্ট হয় বা ইয়াক পেডেষ্টল বুলি কোৱা হৈছে এই পাৰ্টটোৰ উচ্চতা হৈছে 41 ফিট গতিকে দুটা লগ লগালে বা প্লাস কৰিলে 125 ফুট ইয়াৰ উচ্চতা হয় তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব ইয়াৰ যেটো ফাউন্ডেশন ষ্টোন বা আধাৰশিলা স্থাপন কৰিছিলে যোৱা 2022 ৰ ফেব্ৰুৱাৰীত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিলে প্ৰাক্তন আমাৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিলে 2022 ৰ ফেব্ৰুৱাৰী মাহত ঠিক আছে আৰু 9 মাৰ্চত 2024 ৰ 9 মাৰ্চত প্ৰধানমন্ত্ৰী গৰাকীয়ে ইয়া উন্মোচন কৰিছে বা মুকলি কৰিছে তো এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 2 লৈকে ইয়াতে সুধিছে লক্ষ্যজ্যোতি গগৈ হেণ্ডিক ৰিসিভড সাহিত্য একাডেমি ট্ৰান্সলেচন এৱাৰ্ড 2023 ফৰ দ্য আছামিজ ল্যাঙ্গুৱেজ ফৰ হুইচ বুক যে লক্ষ্যজ্যোতি গগৈ সন্ধিকৈ কোনখন কিতাপৰ বাবে 2023 চনৰ সাহিত্য একাডেমীৰ অনুবাদ বঁটা লাভ কৰে অসমীয়া ভাষাৰ বাবে তো ইয়াত সাহিত্য একাডেমি ট্ৰান্সলেচন এৱাৰ্ডৰ কথা ইয়াত সুধিছে গতিকে আমি সাহিত্য একাডেমি এৱাৰ্ডৰ বিষয়ে আমি আগত আলোচনা কৰিছো অসমৰ কোনে পাইছে হে বিষয়ে আমি আগত আলোচনা কৰিছো কিন্তু ইয়াত সাহিত্য একাডেমি ট্ৰান্সলেচন এৱাৰ্ড বা অনুবাদ বঁটাৰ কথা ইয়াতে সুধিছে তো ৰিসেন্টলি এই ট্ৰান্সলেচন এৱাৰ্ডসমূহ দিয়া হৈছে গতিকে অসমৰ পৰা 3 গৰাকীয়ে লাভ কৰিছে এই ট্ৰান্সলেচন এৱাৰ্ড তো সেই বিষয়ে আমি আজিৰ এই ভিডিঅ'ৰ জৰিয়তে বা এই প্ৰশ্নটোৰ জৰিয়তে আলোচনা কৰিম তো ইয়াতে আমাক লক্ষ্যজ্যোতি গগৈ সন্ধিকৈ কথা সুধিছে তেওঁ কোনখন গ্ৰন্থৰ বাবে তেওঁ লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ মোৰ জীৱনটো যে মোৰ জীৱনটো নামৰ তেওঁৰ এখন গ্ৰন্থ যিখন অনুবাদ কৰিছিলে এখন ইংলিছ বুকৰ পৰা তো সেই বিষয়ে আমি আলোচনা কৰিম সো প্ৰথমে আমি জানি লৈছো যে 3 গৰাকী ৰাইটাৰ আমাৰ অসমৰ পৰা তেওঁলোকে সাহিত্য একাডেমি এৱাৰ্ড লাভ কৰিছে ট্ৰান্সলেচনৰ বাবে 2023 চনৰ বাবে ঠিক আছে তো এটো আপোনালোকে মনত ৰাখিব আৰু এইবাৰ 24টা ইণ্ডিয়ান ল্যাঙ্গুৱেজত ট্ৰান্সলেচন নৰ এই বঁটা দিয়া হৈছে 24টা ল্যাঙ্গুৱেজৰ কাৰণে দিয়া হৈছে তাৰ ভিতৰ আমাৰ অসমীয়া ভাষাটো আছে তো আমাৰ অসমৰ পৰা 3টা
পাইছে, তিনিগৰাকীয়ে পাইছে, কিন্তু অসমীয়া ভাষাতে পোৱা নাই। অসমীয়া ভাষা, বড়ো ভাষা আৰু নেপালী ভাষাৰ বাবে পাইছে। গতিকে এনেদৰে আন আন ভাষাটো পাইছে, কিন্তু আমি ইয়াত অসমৰ পৰা কোনে কোনে পাইছে সেইখিনিহে আমি ইয়াত আলোচনা কৰিম। আৰু এই বঁটা লাভ কৰা ব্যক্তিসকলক 50,000 টকা দিয়া হয়। তাৰ উপৰি কপাৰ প্লেক দিয়া হয়। তো আপোনালোকে কাষত ছবিখন দেখিছে, এইখন হৈছে গ্ৰন্থ, লক্ষ্যজ্যোতি গগৈ সন্দিকৈৰ এইখন গ্ৰন্থ। ইয়াৰ নাম দিয়া হৈছে মোৰ জীৱনটো বুলি। তো এই গ্ৰন্থখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা ট্ৰেন্সলেশ্যন এৱাৰ্ড লাভ কৰিছে 2023 বৰ্ষৰ বাবে অসমীয়া ভাষাৰ বাবে। আৰু তেওঁ এই ট্ৰেন্সলেশ্যন যে কৰিছিলে, ওৱান্স আপন এ লাইফ নামৰ এখন গ্ৰন্থৰ পৰা ট্ৰেন্সলেশ্যন কৰিছে। ওৱান্স আপন এ লাইফ আৰু টেমচুলাৰ এই গ্ৰন্থখন আছিলে। গতিকে এইটোও মনত ৰাখিব, কি গ্ৰন্থৰ পৰা তেওঁ ট্ৰেন্সলেশ্যন কৰিছে, এইটো প্ৰশ্ন হ'ব পাৰে। তো আপোনালোকে মনত ৰাখিব, ঠিক আছে। তো তাৰপিছত যদি আমি চাওঁ, দ্বিতীয়গৰাকী হৈছে অম্বিকাগিৰি হাজোৱাৰী। চ' অম্বিকাগিৰি হাজোৱাৰী তেখেতে বড়ো লেংগুৱেজৰ বাবে তেওঁ লাভ কৰিছে। আৰু তেওঁ ট্ৰেন্সলেশ্যন যিটো ৱৰ্ক হয় বা তেওঁ যিখন গ্ৰন্থ বা কিতাপ তেওঁ ট্ৰেন্সলেশ্যন কৰিছে, সেইখনৰ নাম হৈছে শান্তনু ফলেন্দ্ৰী ফিজাইজলা। চ' ইয়াৰ উচ্চাৰণটো হয়তো মোৰ সঠিক হোৱা নাই, ইয়াত আপোনালোকে ভুল নধৰিব। তো এইখন অসমীয়া এখন নভেল হয়। এই নভেলখন আছিলে শান্তনু কুলনন্দন, আৰু এইখন কোনে লিখিছিলে? পূৰবী বৰমুদৈয়ে লিখিছিলে। গতিকে পূৰবী বৰমুদৈৰ শান্তনু কুলনন্দন যিখন অসমীয়া গ্ৰন্থ আছিলে বা অসমীয়া উপন্যাস আছিলে, এই উপন্যাসখনক তেখেতে বড়ো ভাষালৈ ট্ৰেন্সলেশ্যন কৰিছে, আৰু তাৰ বাবে তেখেতে লাভ কৰিছে ট্ৰেন্সলেশ্যন এৱাৰ্ড ফৰ বড়ো লেংগুৱেজ, ঠিক আছে। ঠিক তেনেদৰে আন এগৰাকী হৈছে ছত্ৰমন চুব্বা। চ' তেখেতে নেপালী লেংগুৱেজৰ বাবে তেওঁ লাভ কৰিছে, আৰু তেওঁৰ যিখন গ্ৰন্থ ট্ৰেন্সলেশ্যন কৰিছে, ইয়াৰ নাম হৈছে কায়কল্প। আৰু এইখন অসমীয়া এখন নভেল বা এখন উপন্যাসৰ পৰাই ট্ৰেন্সলেশ্যন কৰা হৈছে লক্ষ্মীনন্দন বৰাৰ। সেইখনৰ নামো আছিলে কায়াকল্পই আছিলে। গতিকে কায়কল্প নামৰ এই উপন্যাসখনৰ পৰাই অসমীয়া যি উপন্যাস লক্ষ্মীনন্দন বৰাই লিখিছিলে, সেইখনক ট্ৰেন্সলেশ্যন কৰিছে নেপালী ভাষাত, আৰু তাৰ নামটো কায়কল্পই নাম তেখেতে ৰাখিছে। আৰু কোনে লিখিছিলে, কোনে ট্ৰেন্সলেশ্যন কৰিছে? ছত্ৰমন চুব্বাই। তো এই তিনিগৰাকীয়ে লাভ কৰিছে অসমৰ পৰা ট্ৰেন্সলেশ্যন এৱাৰ্ড লাভ কৰিছে, সাহিত্য একাডেমী এৱাৰ্ডছ ফৰ ট্ৰেন্সলেশ্যন, ঠিক আছে। তো এইখিনি ইম্পৰ্টেণ্ট হয়, কি কি গ্ৰন্থৰ কাৰণে তেওঁলোকে লাভ কৰিছে, কি গ্ৰন্থৰ পৰা তেওঁলোকে ট্ৰেন্সলেশ্যন কৰিছে। তো এই গোটেইখিনি ইম্পৰ্টেণ্ট হয়, যিকোনো কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে। গতিকে আমি যিখিনি ডিটেইলছ আলোচনা কৰিলোঁ, এইখিনি আপোনালোকে মনত ৰাখিব লাগিব। তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে। ইয়াতে সুধিছে, হোৱাট ৱাজ দ্য পাৰ্পজ অফ দ্য চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019? চমুকে আমি ইয়াক কা বুলি জানো। গতিকে নাগৰিকত্ব সংশোধনী আইন 2019ৰ উদ্দেশ্য কি আছিলে? তো এই বিষয়ে আমি সকলোৱে জ্ঞাত হয়। তো 2019ত এই বিষয়ে বিভিন্ন আন্দোলন হৈছে, বহুতো আন্দোলন হৈছিলে। তো আমি ইয়াক পুনৰবাৰ আলোচনা কৰিবলৈ লৈছোঁ। তো ইয়াৰো এটা কাৰণ আছে। তো যি কি নহওক, ইয়াত আমি প্ৰশ্নটো আগতে আলোচনা কৰি লৈছোঁ। চ' প্ৰশ্নটো হৈছে নাগৰিকত্ব সংশোধনী আইন 2019, ইয়াৰ উদ্দেশ্য কি আছিলে? তো সেইটো হ'ল প্ৰশ্ন। তো আমি সকলোৱে জানো উত্তৰ হ'ব অপশ্যন নম্বৰ বি, টু গ্ৰেণ্ট ইণ্ডিয়ান নেশ্যনেলিটি টু নন মুছলিম মাইগ্ৰেণ্টছ ফ্ৰম পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তান। গতিকে তিনিখন কাণ্ট্ৰিৰ কথা ইয়াত আমি জানিব লাগিব, পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তান। গতিকে যিসকল অনা মুছলমান বা নন মুছলিম মাইগ্ৰেণ্ট হয়, প্ৰব্ৰজনকাৰী হয়, তেওঁলোক পাকিস্তানৰ পৰা বা বাংলাদেশৰ পৰা বা আফগানিস্তানৰ পৰা তেওঁলোক আহিছে, ইয়াৰো এটা সময়সীমা আছে, আমি নেক্সট শ্লাইডত আলোচনা কৰিম সেই বিষয়ে। গতিকে তেওঁলোকক ইণ্ডিয়ান নেশ্যনেলিটি তেওঁলোকক দিয়া হ'ব, ভাৰতীয় জাতীয়তা প্ৰদান তেওঁলোকক কৰা হ'ব। গতিকে সেইটো আছিলে এই এক্টখনৰ উদ্দেশ্য আছিলে। গতিকে যিসকল পাকিস্তান বা বাংলাদেশ বা আফগানিস্তানৰ পৰা আহিছে আৰু তেওঁলোক মুছলমান হ'ব নালাগিব, অনা মুছলমান হ'ব লাগিব, নন মুছলিম হ'ব লাগিব, ঠিক আছে। এই বিষয়ে আমি অলপমান ডিটেইলছ এতিয়া আলোচনা কৰি ল'ম। চ' এই বিষয়ে আমি কিয় পুনৰ আলোচনা কৰিছোঁ বা এই বিষয়ে আন্দোলন এতিয়া আৰু আপোনালোকে দেখিবলৈ পাইছে, তাৰ কাৰণটো হৈছে যে যোৱা 11 মাৰ্চ 2024 তাৰিখত ইণ্ডিয়ান গভৰ্ণমেণ্টে এনাউন্স কৰিছে, ইমপ্লিমেণ্টেশ্যনৰ কথা এনাউন্স কৰিছে যে এই যিখন কা বা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019, এইখনক কি কৰা হৈছে? বলবৎ কৰা হৈছে, ইমপ্লিমেণ্ট কৰা হৈছে। তো এই এক্টখন পাছ হৈছিলে 2019তে পাছ কৰা হৈছিলে। তো এই বিষয়ে আমি সকলোৱে জানো, কিন্তু ইয়াক ইমপ্লিমেণ্ট কৰা হোৱা নাছিলে, আৰু ৰিচেণ্টলি 11 মাৰ্চ তাৰিখত 2024ৰ 11 মাৰ্চত ইয়াক ইমপ্লিমেণ্ট কৰা হৈছে, ঠিক আছে। তো আপোনালোকে চনটো মনত ৰাখিব, কেতিয়া ইমপ্লিমেণ্ট কৰা হৈছে বুলি যদি সোধে 11 মাৰ্চ 2024। তো এইটো আপোনালোকে মনত ৰাখিব লাগিব। তো
তো সেইকাৰণে এই বিষয়ে আকৌ চৰ্চাত আহিছে, ইয়াৰ ওপৰত আকৌ প্ৰটেষ্ট হৈছে। তো এতিয়া পাৰপজটো আমি অলৰেডি ডিছকাছ কৰিলোঁ যে কি ইয়াৰ উদ্দেশ্য কি, এক্টখনৰ কি উদ্দেশ্য হয়। তো ইয়াৰ উদ্দেশ্য সেইটোৱে, যিসকল আনডকুমেণ্টেড, যিসকলৰ কোনো পৰিচয় পত্ৰ এইবিলাক কোনো ডকুমেণ্ট নাই, যিসকল নন মুছলিম হয়, মাইগ্ৰেণ্ট হয়, তেওঁলোক প্ৰব্ৰজনকাৰী আহিছে, ক'ৰ পৰা আহিছে, পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তান, এই তিনিখন কাণ্ট্ৰিৰ পৰা আহিছে। চ' তেওঁলোক এণ্টাৰ হ'ব লাগিব ইণ্ডিয়াত বিফ'ৰ ডিচেম্বৰ 31st 2014, 2014 চনৰ 31 ডিচেম্বৰৰ আগত অহা হ'ব লাগিব, পিছত অহা হ'লে নহ'ব, তাৰ আগত অহা হ'ব লাগিব। হু এণ্টাৰ্ড ইণ্ডিয়া বিফ'ৰ 31st ডিচেম্বৰ 2014, গতিকে 2014 চনৰ 31 ডিচেম্বৰৰ আগত যদি আহিছে কোনোবা নন মুছলিম, পাকিস্তান, বাংলাদেশ বা আফগানিস্তান, যিসকলৰ কোনো ডকুমেণ্টেশ্যন নাই, তেওঁলোকক প্ৰভাইড কৰা হ'ব চিটিজেনশ্বিপ। আৰু নন মুছলিম বুলি কোৱাৰ লগে লগে ইয়াত হিন্দুসকল থাকিব, বা শিখ হ'ব পাৰে, জৈনছ হ'ব পাৰে, বুদ্ধিষ্ট হ'ব পাৰে, পাৰ্চী হ'ব পাৰে, বা খ্ৰীষ্টিয়ান হ'ব পাৰে, কিন্তু মুছলিম হ'ব নোৱাৰে। ঠিক আছে, তো সেইটো কাৰণে ইয়াত বিভিন্ন ধৰণৰ প্ৰটেষ্ট হৈছে, আৰু বিশেষকৈ আমাৰ ৱেষ্ট বেংগল হওক বা আছাম হওক, এইবিলাকত ইয়াৰ প্ৰটেষ্টটো বেছিকৈ হৈছে। যিহেতু বাংলাদেশৰ পৰা বিশেষকৈ অহা ব্যক্তি ৱেষ্ট বেংগল হওক, আছাম হওক, এইবিলাকত সকলোতকৈ বেছি আছে। তো সেইটো কাৰণে ইয়াত আন্দোলন বা এনেধৰণৰ প্ৰটেষ্টবিলাক হৈ আছে। গতিকে ফাইনেলি আমাৰ গভৰ্ণমেণ্টে ইণ্ডিয়ান নেশ্যনেলিটি প্ৰদান কৰিব, যিসকল নন মুছলিম মাইগ্ৰেণ্ট আহিছে তিনিখন কাণ্ট্ৰিৰ পৰা, তেওঁলোকক প্ৰভাইড কৰা হ'ব। আৰু কেনেদৰে প্ৰভাইড কৰিব, কমপ্লিটলি অনলাইন মোডত হ'ব, সম্পূৰ্ণ অনলাইন মোডত হ'ব। তেওঁলোকক অনলাইন এপ্লাই কৰিবলৈ সুযোগ দিয়া হ'ব, ৱেব পৰ্টেল খুলি দিয়া হ'ব, তাত তেওঁলোকে এপ্লাই কৰিব পাৰিব ইণ্ডিয়ান চিটিজেনশ্বিপৰ বাবে। গতিকে আমি বেকগ্ৰাউণ্ডত যদি চাওঁ, তেনেহ'লে এইখন কেতিয়া পাছ হৈছিলে, মই অলৰেডি কৈছোঁ 2019 ডিচেম্বৰতে পাছ হৈছিলে, কিন্তু ইয়াক ইমপ্লিমেণ্ট কৰা হোৱা নাছিলে। আৰু প্ৰেচিডেঞ্চিয়েল এছেণ্টো পাইছিলে, প্ৰেচিডেণ্টো ইয়াক এছেণ্ট কৰিছিলে বা স্বাক্ষৰ দিছিলে। তাৰপিছত বিভিন্ন ধৰণৰ প্ৰটেষ্টবিলাক হ'ল, কিন্তু এতিয়াও প্ৰটেষ্ট হৈ আছে, সেইকাৰণে ইয়াক ফুল্লি ইমপ্লিমেণ্টেড বুলি আমি এতিয়াও ক'ব নোৱাৰোঁ। বিভিন্ন ধৰণৰ প্ৰটেষ্ট হৈছে, পিটিশ্যনাৰবিলাকে পিটিশ্যন ফাইল কৰিছে বা বিভিন্ন কমপ্লেইন ফাইল কৰা হৈছে, অলৰেডি বহুত আছে। আৰু ইমপ্লিমেণ্টেশ্যনৰ পিছত আৰু ফ্ৰেছ কিছু এপ্লিকেশ্যনো দিয়া হৈছে। সেইকাৰণে অহা 19 মাৰ্চ তাৰিখত ছুপ্ৰিম কোৰ্টে এটা শুনানি ৰাখিছে, আৰু এই বিষয়ে তেওঁলোকক শুনিব। সেই পিটিশ্যনাৰসকল বা যিবিলাক পেণ্ডিং হৈছে তেওঁলোকক শুনা হ'ব, তেওঁলোকে কি ক'ব বিচাৰে, আৰু তেওঁলোকে ষ্টে অৰ্ডাৰ বিচাৰিছে, ইমপ্লিমেণ্টেশ্যনৰ ষ্টে অৰ্ডাৰ তেওঁলোকে বিচাৰিছে। গতিকে কিয় ষ্টে অৰ্ডাৰ বিচাৰিছে বা কেনেধৰণৰ কথা, এইবিলাক আলোচনা কৰা হ'ব। সেইকাৰণে শুনানি ৰাখিছে 19 মাৰ্চ তাৰিখত। গতিকে সেইকাৰণে আমি ফুল্লি ইমপ্লিমেণ্টেড বুলি এতিয়াও ক'ব নোৱাৰোঁ। গতিকে যি কি নহওক, অনাগত দিনত আমি এই বিষয়ে আৰু জানিব পাৰিম, ইয়াৰ আগত আৰু কেনেধৰণৰ ষ্টেপ হয় বা কি কি হয়, তো এই বিষয়ে আমি জানিব পাৰিম। কিন্তু এতিয়ালৈকে আমি জানিব লাগিব যে 11 মাৰ্চ তাৰিখত এয়া ইমপ্লিমেণ্ট কৰা হৈছে ভাৰত চৰকাৰৰ দ্বাৰা। তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 4লৈকে। ইয়াতে সুধিছে, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ বিকাম দ্য ফাৰ্ষ্ট ইন দ্য নৰ্থ ইষ্ট ৰিজন টু ইৰাডিকেট লিগেচি ৱেষ্ট, যে উত্তৰ পূব অঞ্চলৰ ভিতৰত উত্তৰ পূবৰ কোনখন জিলাই লিগেচি আৱৰ্জনা নিৰ্মূল কৰা জিলা হিচাপে পৰিগণিত হৈছে। তো ইয়াতে লিগেচি ৱেষ্টৰ কথা সুধিছে, যে কিছুমান এনেকুৱা ঠাই আছে যিবিলাক ঠাইত বহুত বছৰ ধৰি তাত আৱৰ্জনাবিলাক পেলাই থোৱা হয়, আৰু সেই আৱৰ্জনাবিলাক তাত থওঁতে তাত বহুত এটা এৰিয়া, বিঘা বিঘা মাটি তাত আৱৰ্জনাত পুত গৈ থাকে, আৰু সেই যিখিনি ভূমি বা মাটি সেইখিনিক ডেভেলপমেণ্টেল কামত তাক ইউজ কৰিব নোৱাৰে। গতিকে তেনে ক্ষেত্ৰত এটা ইনিচিয়েটিভ লোৱা হৈছিলে এই আৱৰ্জনাবিলাক নিৰ্মূল কৰাৰ ক্ষেত্ৰত, আৰু তাত আমাৰ তলৰ কোনখন জিলা আৱৰ্জনা নিৰ্মূল কৰিবলৈ সক্ষম হৈছে, বা কোনখন জিলাই লিগেচি আৱৰ্জনা নিৰ্মূল কৰাৰ ক্ষেত্ৰত সক্ষম হৈছে। তেনেদৰে যিবিলাক জাবৰ দম হৈ আছিলে বছৰ বছৰ ধৰি, সেইবিলাক নিৰ্মূল কৰাৰ ক্ষেত্ৰত পৰিগণিত হৈছে, বা উত্তৰ পূবৰ ভিতৰতে প্ৰথমখন জিলা হ'ব। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব, তিনিচুকীয়া হ'ব। তো অলপমান ডিটেইলছ আমি জানি লৈছোঁ। গতিকে তিনিচুকীয়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এটা ইনিচিয়েটিভ এটা লৈছিলে, আৰু তেওঁলোকৰ লগত 5 মিউনিচিপাল বৰ্ড আছিলে তেওঁলোকৰ জিলাৰ, তিনিচুকীয়া, তাৰপিছত ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা, মাকুম। তো এই গোটেইবিলাকে লগ লাগি এটা ইনিচিয়েটিভ লৈছিলে। কেতিয়া লৈছিলে? 2023 মাৰ্চ মাহত, যে তেওঁলোকৰ উদ্দেশ্য এটাই আছিলে যে ফ্ৰী ফ্ৰম লিগেচি ৱেষ্ট। ইয়াত আপোনালোকে ছবি দেখিছে, এনেদৰে বিভিন্ন আৱৰ্জনাবিলাক পৰি থাকে বছৰ বছৰ ধৰি, আৰু ভূমিবিলাক এনেদৰে তাত আৱৰ্জনাতে পুত গৈ থাকে, আৰু এইবিলাক ডেভেলপমেণ্টেল কামত ইউজ কৰিব নোৱাৰে। গতিকে সেইকাৰণে এই ৱেষ্টবিলাক যাতে নিৰ্মূল কৰিব পৰা যায়, তাৰ বাবে এটা ইনিচিয়েটিভ তেওঁলোকে লৈছিলে, আৰু ফাইনেলি তেওঁলোকে ছাকচেছ হৈছে। আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হয় তিনিচুকীয়াৰ স্বপ্নীল পল, চ' তেখেতে জানিবলৈ দিছে যে 80 বিঘাৰো ওপৰত 80 বিঘাৰ ওপৰত মাটি তেওঁলোকে
নিৰ্মূল কৰিবলৈ সক্ষম হৈছে বা আৱৰ্জনাবিলাক নিৰ্মূল কৰিবলৈ সক্ষম হৈছে আৰু সেই ভূমি তেওঁলোকে ডেভেলপমেণ্টেল এক্টিভিটিৰ কাৰণে এতিয়া ব্যৱহাৰ কৰিব পৰা হৈছে গতিকে সেই কাৰণে তিনিচুকীয়া জিলা আমাৰ নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমখন জিলা যিয়ে লিগেসি ওয়েষ্ট নিৰ্মূল কৰিবলৈ সক্ষম হৈছে তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হু অন দ্য বেষ্ট এক্টৰ এৱাৰ্ড এট দ্য একাডেমি এৱাৰ্ডছ 2024 যাক আমি অস্কাৰ বুলি জানো গতিকে 2024 চনৰ একাডেমি বঁটা বা অস্কাৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা কোনে লাভ কৰিছিল গতিকে একাডেমি এৱাৰ্ড বুলি ক'লে অস্কাৰৰ কথা আমি জানো গতিকে অস্কাৰ এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা কোনে লাভ কৰিছে সেইটো হল প্ৰশ্ন তো ৰিসেন্টলি অস্কাৰ এৱাৰ্ডসমূহ দিয়া হৈছে এই বিষয়ে আমি আলোচনা কৰিম কোনে কোনে কি পালে তো ইয়াত প্ৰশ্নত আমাক সুধিছে যে কোনজন অভিনেতাই শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিলে অস্কাৰ বঁটা লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব কিলিয়ান মাৰ্ফি লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা তো ইয়াতে আমি ডিটেইলছ আমি অলপ আলোচনা কৰিম কোনে কোনে কি পালে ইম্পৰ্টেন্ট যিখিনি এৱাৰ্ড হয় এইখিনি আমি জানিব লাগিব গতিকে 2024 চনৰ যি এৱাৰ্ড অস্কাৰ এৱাৰ্ড হেয়া দিয়া হৈছে ৰিসেন্টলি ডলবি থিয়েটাৰ ইন লছ এঞ্জেলছত দিয়া হৈছে আৰু ইয়াতে বিশেষকৈ আমি এখন ছবিৰ কথা মনত ৰাখিব লাগিব সেইখন হৈছে অপেনহেইমাৰ সো অপেনহেইমাৰ যিখন ছবি এই ছবিখনে বহুকেইটা এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে বিশেষকৈ বেষ্ট ডাইৰেক্টৰ বেষ্ট এক্টৰ বেষ্ট পিকচাৰ এই সকলো বিলাকতে যদি আমি চাওঁ অপেনহেইমাৰৰ নাম আমি পাম গতিকে আমি অলপ ডিটেইলছ আলোচনা কৰিম তো যদি আমাক সুধে যে বেষ্ট পিকচাৰ এৱাৰ্ড কোনখনে পাইছে তো নাম আহিব অপেনহেইমাৰ তো আপোনালোকে মনত ৰাখিব বেষ্ট পিকচাৰ এৱাৰ্ড অপেনহেইমাৰ বেষ্ট এক্ট্ৰেছৰ যদি কথা সুধে এমা ষ্টন সো তেখেতে পোৰ থিংছ নামৰ ছবিখনৰ বাবে পাইছে এমা ষ্টন বেষ্ট এক্ট্ৰেছ বেষ্ট ডাইৰেক্টৰ যদি সুধে ক্ৰিষ্টফাৰ নলান সো তেখেতেও পাইছে অপেনহেইমাৰ ছবিখনৰ ডাইৰেক্ট কৰিছিলে তেখেতে তাৰ বাবে তেখেতে বেষ্ট ডাইৰেক্টৰৰ এৱাৰ্ড লাভ কৰিছে ক্ৰিষ্টফাৰ নলান ঠিক তেনেদৰে বেষ্ট এক্টৰ যদি সুধে কিলিয়ান মাৰ্ফি সো আমি অলপ আগত পাইছো এইটো আমাৰ কুৱেশ্যন আছিল বেষ্ট এক্টৰ কোনে পাইছে কিলিয়ান মাৰ্ফি সো তেখেতে অপেনহেইমাৰ ছবিখনত অভিনয় কৰিছে তাৰ বাবে তেখেতে পাইছে বেষ্ট সং সুধিব পাৰে হোৱাট ৱাজ আই মেড ফৰ আৰু ছবিখন আছিল বাৰ্বি ছবিখনত আছিল হোৱাট ৱাজ আই মেড ফৰ ইয়াৰ বাবে তেখেতে লাভ কৰিছে বেষ্ট স্ক'ৰ বুলি যদি সোধা যায় সকলোতকৈ বেছি স্ক'ৰ লাভ কৰিছে অপেনহেইমাৰে লাভ কৰিছে বেষ্ট সাউণ্ডৰ কথা সুধিব পাৰে দ্য জন অফ ইণ্টাৰেষ্ট বেষ্ট শৰ্ট ফিল্ম সুধিব পাৰে দ্য ৱাণ্ডাৰফুল ষ্টৰী অফ হেনৰি চুগাৰ বেষ্ট চিনেমেটোগ্ৰাফিৰ কথা সুধিব পাৰে অপেনহেইমাৰ হ'ব বেষ্ট ডকুমেণ্টাৰী ফিচাৰ 20 ডেজ ইন মেৰিফল তাৰপিছত বেষ্ট ডকুমেণ্টাৰী শ্বৰ্ট ছাবজেক্ট দ্য লাষ্ট ৰিপেয়াৰ শ্বপ আৰু বেষ্ট ফিল্ম এডিটিং যদি সোধা যায় অপেনহেইমাৰ তো অপেনহেইমাৰে কেইবাটাও বঁটা লাভ কৰিছে ইয়াত মই গোটেইখিনি দিয়া নাই যিখিনি সকলোতকৈ বেছি ইম্পৰ্টেণ্ট হয় বা যিখিনিৰ পৰা আমাৰ কুৱেশ্যন আহিব পাৰে যেনে ধৰক বেষ্ট ডাইৰেক্টৰ বেষ্ট এক্ট্ৰেছ বেষ্ট পিকচাৰ বেষ্ট এক্টৰ বেষ্ট সং বেষ্ট স্ক'ৰ বেষ্ট সাউণ্ড এনেধৰণৰ কুৱেশ্যনছবিলাক বেছিকৈ সোধে তো সেইকাৰণে এইখিনি এৱাৰ্ডে মই ইয়াতে লৈছোঁ তো ইয়াৰ পৰা যিকোনো কুৱেশ্যন আহিব পাৰে আমি কুৱেশ্যনটোত পাইছিলোঁ বেষ্ট এক্টৰ সেয়া হ'ব কিলিয়ান মাৰ্ফি কোনখন ছবিৰ বাবে পাইছে সেইটোও প্ৰশ্ন আহিব পাৰে অপেনহেইমাৰ ছবিখনত পাইছে তো আন এটা কুৱেশ্যন মই লৈছোঁ এক্সাম্পল হিচাপত কেনেধৰণৰ কুৱেশ্যন সুধিব পাৰে যে হুইচ ফিল্ম ৰিচিভ দ্য বেষ্ট অস্কাৰ পিকচাৰ এৱাৰ্ড তো আমি অলপ আগত পাইছোঁ বেষ্ট পিকচাৰ এৱাৰ্ড কোনে লাভ কৰিছিলে অপেনহেইমাৰে লাভ কৰিছে যিটো অপশ্যন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো এনেধৰণৰ কুৱেশ্যনছ আহিব পাৰে গতিকে চাৰ্টখন আপোনালোকে মনত ৰাখিব লাগিব তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 7 লৈকে তো ইয়াতে সুধিছে ক্ৰিষ্টিয়ানা পিস্কোভা হু অন দ্য 71st মিছ ৱৰ্ল্ড টাইটেল বিলংছ টু হুইচ কাণ্ট্ৰি যে 71 সংখ্যক যি মিছ ৱৰ্ল্ড খিতাপ দখল কৰিছে ক্ৰিষ্টিনা পিস্কোভা সো তেখেত কোনখন দেশৰ তেখেতে হয় সেইটো হ'ল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব চেক গণৰাজ্য বা চেক ৰিপাব্লিকৰ হয় গতিকে চেক ৰিপাব্লিকৰ তেখেত বাসিন্দা হয় ক্ৰিষ্টিনা আৰু তেখেতে 71st যি মিছ ৱৰ্ল্ড টাইটেল তেখেতে লাভ কৰিছে তো এই বিষয়ে আমি অলপমান আৰু জানি লৈছোঁ সো 71st মিছ ৱৰ্ল্ডৰ যিটো ফিনালে তো এই ফিনালে ক'ত অৰ্গেনাইজ কৰা হৈছে ইণ্ডিয়াত অৰ্গেনাইজ কৰা হৈছে 28 ইয়াৰ্ছৰ পিছত 28 বছৰৰ পিছত ইণ্ডিয়াত অৰ্গেনাইজ কৰা হৈছে দ্য ফিনালে অফ দ্য 71st মিছ ৱৰ্ল্ড তো এইটো মনত ৰাখিব ক'ত অৰ্গেনাইজ কৰা হৈছিলে ফিনালে এইটো সুধিব পাৰে সো তাৰ পিছত আপোনালোকে মনত ৰাখিব লাগিব যে ক্ৰিষ্টিয়ানে লাভ কৰিছে এই টাইটেল লাভ কৰিছে 71st মিছ ৱৰ্ল্ডৰ তেখেত ক'ৰ হয় চেক ৰিপাব্লিকৰ হয় সেইটো মনত ৰাখিব লাগিব কিমান পাৰ্টিচিপেণ্ট ইয়াত আছিলে 120খন কাণ্ট্ৰিৰ পৰা ইয়াত পাৰ্টিচিপেট কৰিছিলে তো আমাৰ ইণ্ডিয়াৰ পৰা কোনে পাৰ্টিচিপেট কৰিছে সেইটো এটা প্ৰশ্ন আহিব পাৰে ইণ্ডিয়াৰ পৰাও পাৰ্টিচিপেট কৰা হৈছিলে তো ফেমিনা মিছ ইণ্ডিয়া 2022 যি উইনাৰ আছিলে
ফেমিনা মিছ ইণ্ডিয়া 2022 উইনাৰ আছিলে চিনি চেট্টি সো তেখেতে ৰিপ্ৰেজেন্ট কৰিছিলে ঠিক আছে তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে হু ৱাজ ৰিসেন্টলি অনাৰ্ড উইথ দ্য মিছ ৱৰ্ল্ড হিউমেনিটেৰিয়ান এৱাৰ্ড তো এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন হয় যে হেহতিয়াকৈ কাক মিছ ৱৰ্ল্ড হিউমেনিটেৰিয়ান এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে তো ইয়াত অপচনত আছে নীতা আম্বানী জয়া বচ্চন মাধুৰী দীক্ষিত আৰু স্মৃতি ইৰাণী তো উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব নীতা আম্বানী সো অলপ আগত আমি কি আলোচনা কৰিলো যে 71st মিছ ৱৰ্ল্ডৰ কথা আমি আলোচনা কৰিলো গতিকে এই যেটো অৰ্গানাইজ কৰা হৈছিল ফিনালে বা সেই যেটো প্ৰগ্ৰাম এই প্ৰগ্ৰামতে এই এৱাৰ্ডটো দিয়া হৈছে মিছ ৱৰ্ল্ড হিউমেনিটেৰিয়ান এৱাৰ্ড দিয়া হৈছে গতিকে কোনে লাভ কৰিছে নীতা আম্বানীয়ে লাভ কৰিছে গতিকে তেখেত হৈছে চেয়াৰপাৰসন হয় বা ফাউণ্ডাৰ হয় অফ দ্য ৰিলায়েন্স ফাউণ্ডেশ্যন সো তেখেতক মিছ ৱৰ্ল্ড হিউমেনিটেৰিয়ান এৱাৰ্ড দিয়া হৈছে কাৰণ তেখেতৰ যি চেৰিটেবল যি ৱৰ্ক তেখেতে কৰে আৰু এই চেৰিটেবল কামবিলাকৰ বাবে তেখেতক এই হিউমেনিটেৰিয়ান এৱাৰ্ড দিয়া হৈছে আৰু তেওঁৰ যেটো এৱাৰ্ডটোৰ নাম হৈছে বিউটি উইথ পাৰপজ হিউমেনিটেৰিয়ান এৱাৰ্ড বুলি ইয়াক কোৱা হয় গতিকে তেখেতক দিয়া হৈছে বিউটি উইথ পাৰপজ হিউমেনিটেৰিয়ান এৱাৰ্ড ঠিক আছে এটো আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন লৈকে আইছো কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে উদিছে হু হ্যাজ বিন এপইন্টেড এজ দ্য নিউ ভিজিলেন্স কমিশনাৰ ইন দ্য সেন্ট্ৰেল ভিজিলেন্স কমিশন যে কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ নতুন ভিজিলেন্স আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰ নামটো আপোনালোকে মনত ৰাখিব নতুন ভিজিলেন্স কমিশনাৰ নিযুক্তি দিয়া হৈছে তেওঁ হৈছে এএছ ৰাজীৱ হ'ব এএছ ৰাজীৱ যেটো অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনলৈকে আইছো কুৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে হু হ্যাজ বিন ইলেক্টেড এজ দ্য নিউ চিফ মিনিষ্টাৰ অফ হাৰিয়ানা যে হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাক নিৰ্বাচিত কৰা হৈছে তো ৰিসেন্টলি হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন কৰা হৈছে লোকসভাৰ নিৰ্বাচনৰ প্ৰাক্ষণত বা কিছু সময় আগতে নতুন মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰা হৈছে হাৰিয়ানাত গতিকে কাক নিৰ্বাচিত কৰা হৈছে হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ নায়াব সাইনি গতিকে নায়াব সাইনি হৈছে নতুন মুখ্যমন্ত্ৰী হাৰিয়ানাৰ তো ইয়াতে আমি অলপ আলোচনা কৰিম যে নায়াব সিং সাইনি তেখেতৰ ফুল নাম সম্পূৰ্ণ নাম তেখেত হৈছে ভাৰতীয় জনতা পাৰ্টি বা বিজেপিৰ লিডাৰ হয় তেখেত চিফ মিনিষ্টাৰ হিচাপে হাৰিয়ানাৰ চিফ মিনিষ্টাৰ হিচাপে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে 12 মাৰ্চ তাৰিখত গতিকে পূৰ্বৰ যি মুখ্যমন্ত্ৰী আছিল মনোহৰ খট্টৰ গতিকে তেখেতৰ ৰিজাইনৰ পিছতে নতুন মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপত গ্ৰহণ কৰিলে নায়াব সিং সাইনিয়ে ঠিক আছে তো তেখেতৰ বিষয়ে অলপমান আমি জানি লৈছো যে নায়াব সিং সাইনি তেখেতৰ এজ হৈছে 54 ইয়াৰ্স হয় তেওঁ ৰিপ্ৰেজেন্ট কৰে কোনটো সমষ্টি ৰিপ্ৰেজেন্ট কৰিছে কনস্টিটুৱেন্সি এজ এ মেম্বাৰ অফ পাৰ্লিয়ামেন্ট বা এমপি হিচাপে সো এমপি হিচাপে তেওঁৰ যেটো কনস্টিটুৱেন্সি হয় সমষ্টি হয় কুৰুক্ষেত্ৰ হয় সো সেই সমষ্টিৰ পৰা তেওঁ বিলং কৰে বা ৰিপ্ৰেজেন্ট কৰে সমষ্টিটো আৰু ইম্পৰ্টেন্ট হৈছে তেখেত আদাৰ বেকৱাৰ্ড ক্লাছৰ হয় ওবিসি কমিউনিটিৰ হয় আৰু যদি আমি চাও মনোহৰ খট্টৰৰ এগেইনষ্টত বহুত এন্টি ইনকামবেন্সি আছিল গতিকে তেওঁ বহুত বেছি ৰাইজৰ কাম কৰিব পৰা নাই তেনে ধৰণৰ এটা চৰ্চা হৈ আছিল আৰু সেই কাৰণে ওবিসি কমিউনিটিৰ হয় নায়াব সিং সাইনি আৰু ওবিসিৰ বাবে তেওঁ যথেষ্ট কাম কৰিছে আৰু সেই কাৰণে তেওঁক ৰিজাইন দিবলৈ বাধ্য কৰা হল আৰু তাৰ পিছত নায়াব সিং সাইনিক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হল গতিকে কিছু পলিটিক্যাল ৰিজন আছে যাৰ বাবে তেওঁক মুখ্যমন্ত্ৰী হিচাপে তেওঁক দায়িত্ব অৰ্পণ কৰা হৈছে গতিকে যি কিনক সাইনিৰ পলিটিক্যাল যেটো জাৰ্নিটো আৰম্ভ হৈছিল 1996 ত আৰম্ভ হৈছিল তেতিয়া তেওঁ বিজেপিত জয়েন কৰিলে তাৰ পিছত তেওঁ ডিস্ট্ৰিক্ট জেনেৰেল সেক্ৰেটাৰী হিচাপেও আছিল বিজেপি ইউথ উইং ইন আম্বালা 2002 তাৰ পিছত তেখেতে ডিস্ট্ৰিক্ট প্ৰেসিডেন্টও হৈছিল আম্বালাত 2005 ত সো তেনেদৰে তেওঁ তলৰ পৰা ওপৰলৈকে আগবাঢ়ি আহিছে ৰাইজৰ হৈ যথেষ্ট তেওঁ কাম কৰিছে 2014 চনত তেখেতে ইলেক্ট হৈছিল এমএলএ হিচাপে নাৰায়ণগড় যেটো কনস্টিটুৱেন্সি হয় নাৰায়ণগড় কনস্টিটুৱেন্সিৰ পৰা তেওঁ এমএলএ হিচাপে নিৰ্বাচিত হৈছিল 2014 চনত আৰু তাৰ পিছত তেখেতে হাৰিয়ানা গভৰ্ণমেণ্টৰ 2016 চনত তেওঁ মিনিষ্টাৰ হিচাপেও কাম কৰিছে 2016 চনত হাৰিয়ানা গভৰ্ণমেণ্টৰ মিনিষ্টাৰ হিচাপেও তেওঁ কাম কৰিছিল আৰু তেওঁ 2019 ত লোকসভা যি ইলেকশ্যন কুৰুক্ষেত্ৰ কনস্টিটুৱেন্সিৰ পৰা তেওঁ বিজয় লাভ কৰিলে আৰু তেতিয়াৰ পৰা তেওঁ এমপি হিচাপে আছে আৰু এতিয়া ফাইনালি তেওঁ হল হাৰিয়ানাৰ মুখ্যমন্ত্ৰী তেতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে সো ইয়াতে সুধিছে হু হ্যাজ বিন সিলেক্টেড এজ দ্য নিউ ইলেকশ্যন কমিশনাৰ যে নতুন নিৰ্বাচন আয়ুক্ত হিচাপে কাক নিৰ্বাচিত কৰা হৈছে যে ইলেকশ্যন কমিশনাৰৰ নতুন ইয়াত সিলেক্ট কৰা হল গতিকে কাক নিৰ্বাচিত কৰা হৈছে নতুন ইলেকশ্যন কমিশনাৰ হিচাপে হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব বট এ এণ্ড বি হ'ব বট এ এণ্ড বি দ্যাট মিন্স সুখবীৰ সন্ধু আৰু জ্ঞানেশ কুমাৰ সো এই দুয়োগৰাকীকে ইলেকশ্যন কমিশনাৰ হিচাপে নতুন ইলেকশ্যন কমিশনাৰ হিচাপে নিযুক্তি দিয়া হৈছে তো এই বিষয়ে আমি অলপমান আলোচনা কৰিম
যে বিফৰ লোকসভা ইলেকশ্যনৰ আগত নতুন ইলেকশ্যন কমিশনাৰ নিযুক্তি দিয়া হৈছে সুখবীৰ সিং সন্ধু আৰু জ্ঞানেশ কুমাৰক গতিকে কমিটিয়ে তেওঁলোকক এপ্ৰুভ কৰিছে বা এই কমিটিখনত যি সিলেকশ্যন কমিটি আছিলে তাত কংগ্ৰেছ লিডাৰ অধীৰ ৰঞ্জন চৌধুৰী তেখেতো তাত অংশগ্ৰহণ কৰিছিলে অপজিশনৰ লিডাৰ হিচাপে তেওঁ অংশগ্ৰহণ কৰিছিলে তাৰ উপৰি প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মু তেখেতে এপইণ্ট কৰিলে ইলেকশ্যন কমিশনৰ মেম্বাৰ হিচাপে সদস্য হিচাপে নিযুক্তি দিয়া হ'ল তো এইখিনিতে আন এটা ইম্পৰ্টেণ্ট কথা ইয়াত আমি মনত ৰাখিব লাগিব যে এখন এক্টৰ কথা মনত ৰাখিব লাগিব আৰু সেই একখন হৈছে দ্য চিফ ইলেকশ্যন কমিশনাৰ এণ্ড আদাৰ ইলেকশ্যন কমিশনাৰ এপইণ্টমেণ্ট কণ্ডিশ্যনছ অফ ছাৰ্ভিচ এণ্ড টাৰ্ম অফ অফিচ এক্ট এইখন পাছ কৰা হৈছিলে ডিচেম্বৰ 2023ত পাছ কৰা হৈছিলে আৰু আগৰ যিখন এক্ট আছিলে ইলেকশ্যন কমিশন কণ্ডিশ্যনছ অফ ছাৰ্ভিচ অফ ইলেকশ্যন কমিশনাৰ্ছ এণ্ড ট্ৰেনজেকশ্যনছ অফ বিজনেছ এক্ট 1991 গতিকে 1991ৰ যিখন এক্ট সেই এক্টখনক ৰিপ্লেচ কৰি এই এক্টখন পাছ কৰা হৈছিলে 2023 চনৰ ডিচেম্বৰ মাহত আৰু ইয়াক নাম দিয়া হৈছে চিফ ইলেকশ্যন কমিশনাৰ এণ্ড আদাৰ ইলেকশ্যন কমিশনাৰ গতিকে চিফ ইলেকশ্যন কমিশনাৰৰ লগতে আন আদাৰ যি ইলেকশ্যন কমিশনাৰ থাকিব তেওঁলোকৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত বা তেওঁলোকৰ কণ্ডিশ্যনছ অফ ছাৰ্ভিচ কেনেকুৱা হ'ব তেওঁলোকৰ টাৰ্ম কিমান হ'ব তো এই বিষয়ে এখন এক্ট পাছ কৰা হৈছিলে 2023 ডিচেম্বৰ মাহত আৰু এই যি এপইণ্টমেণ্ট হ'ল ৰিচেণ্টলি এই দুগৰাকীৰ এপইণ্টমেণ্ট এই এক্টখনৰ মতেই হৈছে এই নতুন যিখন এক্ট এই এক্টখনৰ মতে তেওঁলোকৰ নিৰ্বাচন হৈছে বা তেওঁলোকৰ নিযুক্তি হৈছে ঠিক আছে তো এইটো ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিব লাগিব গতিকে ইয়াত এখন কমিটি থাকিব সিলেকশ্যন কমিটি থাকিব তেওঁলোকে সিলেক্ট কৰিব কোন চিফ ইলেকশ্যন কমিশনাৰ হ'ব বা আদাৰ ইলেকশ্যন কমিশনাৰ কোন হ'ব সেই কমিটিখনৰ মতেই হ'ব গতিকে এই কমিটিখনত কোন কোন থাকিব প্ৰাইম মিনিষ্টাৰ থাকিব প্ৰাইম মিনিষ্টাৰ হ'ব এজ দ্য চেয়াৰপাৰ্চন হিচাপে তেখেতে থাকিব প্ৰাইম মিনিষ্টাৰ তাৰপিছত লিডাৰ অফ অপজিশ্যন থাকিব অপজিশ্যনৰ লিডাৰ থাকিব গতিকে ইয়াত অপজিশ্যনৰ লিডাৰ হিচাপে অধীৰ ৰঞ্জন চৌধুৰী আছিলে আৰু তাৰপিছত ইউনিয়ন কেবিনেট মিনিষ্টাৰ এগৰাকীও থাকিব যাক নমিনেট কৰিব প্ৰাইম মিনিষ্টাৰে নমিনেট কৰিব গতিকে ইউনিয়ন কেবিনেট মিনিষ্টাৰো থাকিব কিন্তু আগত তেনেধৰণৰ নাছিলে ইউনিয়ন কেবিনেট মিনিষ্টাৰ তাত নাছিলে সিলেকশ্যন কমিটিখনত তাত চিফ জাষ্টিচ অফ ইণ্ডিয়া তাত আছিলে গতিকে চিফ জাষ্টিচ অফ ইণ্ডিয়াক ৰিপ্লেচ কৰি ইউনিয়ন কেবিনেট মিনিষ্টাৰ ইয়াত দিয়া হৈছে তাত থাকিব প্ৰাইম মিনিষ্টাৰে নমিনেট কৰিব গতিকে কোন কেবিনেট মিনিষ্টাৰ সেই কমিটিত থাকিব নমিনেট কৰিব প্ৰাইম মিনিষ্টাৰে ঠিক আছে তো এই মতে বা এই প্ৰচেছ মতে এতিয়া সিলেকশ্যন বা এপইণ্টমেণ্ট হ'ব চিফ ইলেকশ্যন কমিশনাৰ হওক বা আদাৰ ইলেকশ্যন কমিশনাৰ হওক তো এইখিনি আপোনালোকে মনত ৰাখিব তো এতিয়া আছোঁ নেক্সট কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য ৰিচেণ্টলি ৰিলিজড গ্ল'বেল হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স যে শেহতীয়াকৈ প্ৰকাশ পোৱা গ্ল'বেল হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সত ভাৰতৰ স্থান কি তো ৰিচেণ্টলি প্ৰকাশ পাইছে গ্ল'বেল হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স তো ইয়াত ভাৰতৰ স্থান কিমান সেইটো হ'ল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব 134th গতিকে ভাৰতৰ স্থান হৈছে 134th হৈছে ভাৰতৰ স্থান তো এই বিষয়ে আমি যদি আলোচনা কৰোঁ গতিকে ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম তেওঁলোকে লেটেষ্ট এটা ৰিপৰ্ট পাব্লিছ কৰিছে হিউমেন ডেভেলপমেণ্টৰ ওপৰত আৰু এই ইণ্ডেক্সত আমাৰ ইণ্ডিয়াৰ যিটো ৰেংক হৈছে 134th হয় আৰু ইয়াত টোটেল যি কাণ্ট্ৰি আছিলে 193 কাণ্ট্ৰি হয় 193ৰ ভিতৰত আমাৰ ৰেংক হৈছে 134 হয় ৰেংক আৰু আমি যদি চাওঁ আমাৰ নেইবাৰসকলৰ কথা চুবুৰীয়া যিবিলাক দেশ যেনে চাইনাৰ কথা যদি চাওঁ চাইনাৰ যিটো ৰেংক হৈছে 75th হয় তেওঁলোকৰ ৰেংক বহুত ভাল শ্ৰীলংকাৰ যদি চাওঁ 78 হয় তেওঁলোকৰো ভাল ঠিক তেনেদৰে আমি চাব পাৰোঁ ভুটানৰ 125th আমাতকৈ ভাল বাংলাদেশৰ চাব পাৰোঁ আমাতকৈ ভাল 129th হয় আৰু সকলোতকৈ মানে নাম্বাৰ 1 ৰেংকত আছে ছুইজাৰলেণ্ড হৈছে নাম্বাৰ 1 গতিকে যদি সুধে ছুইজাৰলেণ্ডৰ কিমান নাম্বাৰ 1 হ'ব ইণ্ডিয়াৰ কিমান 134th হ'ব আৰু ইণ্ডিয়াক ক্লাছিফাই কৰা হৈছে আণ্ডাৰ মিডিয়াম হিউমেন ডেভেলপমেণ্ট হিচাপে গতিকে ইণ্ডিয়াৰ যিটো কেটেগৰী বা ক্লাছিফিকেশ্যন যে কৰা হৈছে সেই কেটেগৰীত আছে মিডিয়াম কেটেগৰীত আছে গতিকে আমাৰ হিউমেন ডেভেলপমেণ্টটো ইণ্ডিয়াৰ মিডিয়াম হয় গতিকে এই ৰেংকিং বিভিন্ন ডাইমেনশ্যনৰ ওপৰত বেছ কৰি বনোৱা হয় যেনে ধৰক লং এণ্ড হেল্ডি লাইফৰ কথা ইয়াত চোৱা হ'ব যে কিমান লং বা কিমান হেল্ডি লাইফ আমি যাপন কৰোঁ গতিকে লাইফ এক্সপেক্টেঞ্চি যি ইণ্ডেক্স সেইটো ইয়াতে ফ'ল' কৰা হ'ব নলেজৰ কথা আহিব গতিকে এডুকেশ্যন ইণ্ডেক্সটো ইয়াত ফ'ল' কৰা হ'ব আমাৰ মানুহে কিমান নলেজ বা এডুকেশ্যন পাইছে এডুকেশ্যন ইণ্ডেক্সটো ফ'ল' কৰা হ'ব তাৰপিছত এই ডিচেণ্ট ষ্টেণ্ডাৰ্ড অফ লিভিংটো চোৱা হ'ব আমি কেনেধৰণৰ ষ্টেণ্ডাৰ্ড অফ লিভিং হয় আমাৰ ইণ্ডিয়ান পিপুলসকলৰ গতিকে ইয়াত GNI ইণ্ডেক্সটো চোৱা হ'ব গ্ৰছ নেশ্যনেল ইনকাম চোৱা হ'ব গতিকে GNI পাৰ কেপিটা ইনকাম তো এইবিলাক ইয়াত চোৱা হ'ব এইবিলাক
কৰ ওপৰত বেছ কৰি এই ইনডেক্স প্ৰস্তুত কৰা হয় গতিকে ইণ্ডিয়াৰ ৰেংক হৈছে 134 হয় তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে when is world consumer rights day celebrated every year যে প্ৰতি বছৰে পালন কৰা হয় বিশ্ব গ্ৰাহক অধিকাৰ দিৱস গতিকে কিমান তাৰিখত পালন কৰা হয় হেতু হল প্ৰশ্নটো ৰিসেন্টলি পালন কৰা হৈছে কনজিউমাৰ ৰাইটছ ডে কিমান তাৰিখত পালন কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 15 মাৰ্চ গতিকে প্ৰতি বছৰে 15 মাৰ্চ তাৰিখত পালন কৰা হয় ওয়াৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে বিশ্ব গ্ৰাহক দিৱস পালন কৰা হয় গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয় গতিকে 15 মাৰ্চ তাৰিখত প্ৰতি বছৰে পালন কৰিব তো ইয়াক কিয় পালন কৰা হয় কাৰণ ইয়াৰ উদ্দেশ্যটো হৈছে এৱাৰনেছ ক্ৰিয়েট কৰা মানুহক সজাগ কৰা কনজিউমাৰ সকল গ্ৰাহকসকলে আমাৰ অধিকাৰবিলাক আমাৰ প্ৰয়োজনবিলাক আমি জানিব লাগিব তো সেই বিষয়ে সজাগ কৰাৰ বাবে ইয়াক পালন কৰা হয় গতিকে ওয়াৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে যদি আমি হিষ্ট্ৰী হিচাপে চাওঁ তেনেহ'লে ইয়া ষ্টাৰ্ট হৈছিল 1983 আৰু তেতিয়া ইয়াৰ উদ্দেশ্য আছিল যে কনজিউমাৰ সকলে যি প্ৰবলেম ফেচ কৰে বা তেওঁলোকৰ যি অধিকাৰ হেবিলাক যাতে অধিকাৰ সম্পৰ্কে যাতে সকলে জানে বা তাৰ সুযোগ পায় জানিবলৈ সো তেনে ধৰণৰ উদ্দেশ্য আছিল আৰু এই বছৰ যদি আমাৰ থিমটোৰ কথা সুধে 2024 ৰ থিম আছিল ফেয়াৰ এণ্ড ৰেসপন্সিবল এআই ফৰ কনজিউমাৰ্স গতিকে ফেয়াৰ এণ্ড ৰেসপন্সিবল এআই সো এআই কথা আমি সকলোৱে জানো এতিয়া সকলো ক্ষেত্ৰতে এআই আৰ্টিফিশিয়াল ইন্টেলিজেন্স ব্যৱহাৰ কৰা হয় গতিকে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ জৰিয়তে আমাৰ কনজিউমাৰ সকলক প্ৰবঞ্চনা কৰিব পাৰে বিভিন্ন ফেক এডভাৰটাইজমেন্ট কিছু আমাক বনাই দেখুৱাব পাৰে কিছুমান এনে ধৰণৰ আমাৰ ষ্টাৰ আছে বা সেলিব্ৰিটি আছে যিসকলে সেই প্ৰডাক্টৰ বিষয়ে এড কৰা নাই কিন্তু এআইৰ জৰিয়তে তেওঁলোকে এড কৰাটো দেখুৱা হয় গতিকে তেনেদৰে আমাক প্ৰবঞ্চনাও কৰিব পাৰে গতিকে কোম্পানীবিলাকে যিসকলে প্ৰডাক্টবিলাক বনায় বা যিসকল ব্ৰেণ্ড হয় তেওঁলোকে এআই ব্যৱহাৰ কৰিব পাৰে কিন্তু ফেয়াৰ আৰু ৰেসপন্সিবল এআই তেওঁলোকে ব্যৱহাৰ কৰিব লাগিব আমাৰ কনজিউমাৰ্ছবিলাকৰ বাবে তো এইটো এটা থিম আছিল 2024 চনৰ থিম আছিল গতিকে কনজিউমাৰ ৰাইটছ ডে হেয়াই উদ্দেশ্য হয় যে আমাক সজাগ কৰা আমি সজাগ হ'ব লাগিব আমি প্ৰডাক্টছবিলাকৰ সিকিউৰিটিৰ কথা জানিব লাগিব তাত আমাৰ আইএসআই মাৰ্ক আছে নে নাই বা এক মাৰ্ক আছে নে নাই এইবিলাক আমি চাব লাগে চেক কৰি চাব লাগিব আমাক যদি কোনোবাই প্ৰবঞ্চনা কৰে তাৰ বিৰোধিতা কৰাৰ বাবে আমাক অধিকাৰ লাগিব তো সেই সকলোবিলাক অধিকাৰ আমি জানিব লাগিব তো সেই অধিকাৰবিলাক যাতে আমি জানো সজাগ হওঁ তাৰ বাবে এই দিৱসটো পালন কৰা হয় তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে হুইচ টিম অন দ্য ৰঞ্জিত ট্ৰফি 2024 টাইটেল যে কোনটো দলে ৰঞ্জিত ট্ৰফি 2024 খিতাপ দখল কৰিছে যে 2024 চনৰ ৰঞ্জিত ট্ৰফি কোনটো দলে লাভ কৰিছে হেতু হল প্ৰশ্ন উত্তৰ প্ৰদেশ মুম্বাই বিদৰ্ভ আৰু বিহাৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব মুম্বাই গতিকে এইবাৰ লাভ কৰিছে ৰঞ্জিত ট্ৰফি 2024 মুম্বাইয়ে লাভ কৰিছে আৰু কাক ডিফিট কৰিছে পৰাজিত কৰিছে বিদৰ্ভক পৰাজিত কৰিছে 169 ৰানত পৰাজিত কৰিছে কোট হৈছিল খেলখন এই খেলখন ফাইনেল খেলখন ওৱাংখেড়ে ষ্টেডিয়ামত হৈছিল মুম্বাই গতিকে মুম্বাইয়ে বহু বছৰ পিছত মানে 8 বছৰ পিছত ৰঞ্জিত ট্ৰফি এই যিটো টাইটেল বা খিতাপ তেওঁলোকে লাভ কৰিলে মুম্বাইয়ে তেতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য কনসেপ্ট অফ ওৱান নেশ্যন ওৱান ইলেকশ্যন যে এক জাতি এক নিৰ্বাচনৰ ধাৰণা কি তো ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ বিষয়ে আমি আগতো আলোচনা কৰিছোঁ গতিকে পুনৰ ইয়াৰ বিষয়ে আমি আলোচনা কিয় কৰিলোঁ সেই বিষয়ে আমি আলোচনা কৰিম কিয় ইয়াৰ ওপৰত প্ৰশ্ন অনা হ'ল পুনৰবাৰ ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ কথা তো এই বিষয়ে আমি আলোচনা কৰিম গতিকে নিশ্চয় আপোনালোকে বা আপোনালোকৰ মনত আছে যে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ যেটো কনসেপ্টটো কি আছিল ধাৰণাটো কি আছিল তো ইয়াৰ যেটো আমি উত্তৰ চাও উত্তৰটো হ'ব A proposal for simultaneous elections to Lok Sabha and state legislative assemblies যে লোকসভা ৰাজ্যিক বিধানসভা একেলগে নিৰ্বাচনৰ প্ৰস্তাৱ গতিকে যে নিৰ্বাচনবিলাক আমাৰ বেলেগ সময়ত হয় লোকসভাৰ এতিয়া ইলেকশ্যন হ'ব 2024 ত আমি যদি আমাৰ ষ্টেট লেজিসলেটিভ এছেম্বলি বিলাকৰ কথা চাওঁ আমি ধৰি লওক অসমৰ কথাই চালো অসমৰ আমাৰ 26 ত হ'ব গতিকে একেলগে হোৱা নাই আমাৰ বেলেগ সময়ত হৈছে 2টা বছৰ বা 3টা বছৰ পিছত বা এটা বছৰ পিছত এনেদৰে বেলেগ সময় হয় গতিকে এইটো নহয় এখন নেশ্যনত এটা ইলেকশ্যন হ'ব লাগিব মানে একেলগে হ'ব লাগিব সেই কথাষাৰ কোৱা হৈছে সো আমি অলপ ডিটেইলছ আলোচনা কৰিম কি কোৱা হৈছে এই কনসেপ্টত তো কিয় আমি আলোচনা কৰিলো এই বিষয়ে তো হেতু আমি আগতে আলোচনা কৰিলো যে ইয়াত হাই লেভেল এখন কমিটি এখন বনোৱা হৈছিল আৰু ইয়াত চেয়াৰম্যান আছিল ফৰ্মাৰ প্ৰেসিডেন্ট ৰামনাথ কোবিন্দ আছিল চেয়াৰম্যান তো এইটো আপোনালোকে মনত ৰাখিব সুধিব পাৰে ওৱান নেশ্যন ওৱান ইলেকশ্যন ইয়াৰ চেয়াৰপাৰসন কোন আছিল কমিটিখনৰ তো ফৰ্মাৰ প্ৰেসিডেন্ট ৰামনাথ কোবিন্দ আছিল তো এইটো আপোনালোকে মনত ৰাখিব গতিকে তেওঁলোকে এই যিখন কমিটি এই কমিটিখনে ফাইনালি সাবমিট কৰিছে তেওঁলোকৰ ৰিপৰ্ট সাবমিট কৰিলে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ আৰু প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মুৰ তাত কেতিয়া
14 মাৰ্চ 2024 গতিকে ৰিসেন্টলি বা 14 মাৰ্চত এয়া সাবমিট কৰা হল নিউ দিল্লীত আৰু এই ৰিপৰ্টখনত 18626 পেজেছ আছে ইয়াতে 18626 পেজেছ আছে আৰু এই ৰিপৰ্টটো বনোৱাতে 191 ডেজ ইয়াত প্ৰয়োজন হৈছে বিভিন্ন ধৰণৰ আলোচনা এইবিলাক কৰাৰ পিছত ইমানখিনি সময়ৰ প্ৰয়োজন হৈছে ইমান 18626 পেজেছ ইয়াতে আছে ঠিক আছে গতিকে কেতিয়াৰ পৰা ইমপ্লিমেন্ট হ'ব বা কেনেদৰে হ'ব এই বিষয়ে আমি পৰৱৰ্তী সময়ত জানিব পাৰিম গতিকে ৰিপৰ্ট সাবমিট কৰা হৈছে অলৰেডি গতিকে ওৱান নেশ্যন ওৱান ইলেকশ্যন তো ইয়াৰ জৰিয়তে এইটোৱে বুজাব বিচাৰিছে মই অলপমান ডিটেইলছত কৈছোঁ যে ধৰক আমাৰ লোকসভাৰ ইলেকশ্যন 2024ত হ'ব ঠিক তেনেদৰে সকলোবিলাক লেজিসলেটিভ যি এছেম্বলি হ'ব ষ্টেটত আমাৰ প্ৰতিখন ৰাজ্যৰে ইলেকশ্যন হয় তেনেদৰে আমাৰ চেণ্টাৰতো আমাৰ ইলেকশ্যন হয় যেনে লোকসভাৰ ইলেকশ্যন গতিকে এই ইলেকশ্যনবিলাক একেলগে হ'ব লাগিব একেলগে মানে এইটো নহয় যে একে তাৰিখতে হ'ব লাগিব একে দিনে হ'ব লাগিব সকলো ইলেকশ্যন সেইটোও কোৱা নাই গতিকে হয়তো 3-4 বা 5 মাহ বা 6 মাহৰ ভিতৰত বা এটা ইয়াৰ বুলি ধৰিব পাৰোঁ যে 2024ত হ'ব হয়তো লোকসভা ইলেকশ্যন মাৰ্চত হ'ল তাৰপিছত হয়তো ষ্টেট যিবিলাক এছেম্বলি হ'ব লেজিসলেটিভ এছেম্বলি হ'ব তাৰ ইলেকশ্যনবিলাক কাৰোবাৰ হয়তো এপ্ৰিলত হ'ব কাৰোবাৰ হয়তো জুলাইত হ'ব এনেদৰে সেই এটা বছৰ বা এটা টাৰ্মৰ ভিতৰতে যাতে হয় সেইটো কথা ইয়াত কোৱা হৈছে একে দিনে হ'ব লাগিব বুলি কথা ইয়াত কোৱা হনে এটা নিৰ্দিষ্ট সময় থাকিব সেই সময়ছোৱাৰ ভিতৰত গোটেইবিলাকে ইলেকশ্যনছখিনি পাতিব লাগিব গতিকে এনেকুৱা নহয় যে 2 বছৰ পিছত কোনোবা এখন ৰাজ্যৰ হ'ল তাৰ পিছত এবছৰ পিছত কোনোবা এখন ৰাজ্যৰ হ'ল যেনেদৰে আমাৰ অসমৰ 26ত হ'ব কিছুমানৰ কিন্তু 24তে হ'ব তেওঁলোকৰ ষ্টেটৰো 24ত হ'ব চেণ্ট্ৰেলৰো হ'ব গতিকে সকলোৰে কিন্তু নিমিলে গতিকে বেলেগ বেলেগ সময়ত হয় গতিকে বেলেগ বেলেগ সময়ত হোৱাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ সমস্যা হয় বিভিন্ন ধৰণৰ সমস্যা কেনে ধৰণৰ যেনে ধৰক খৰচটো বহুত বেছি হয় কেম্পেইনিঙৰ কাৰণে এতিয়া যোৱা যি টাৰ্ম আছিলে 2019ত যেটো লোকসভা ইলেকশ্যন হৈছিলে তাত 60,000 কোটি টকা খৰচ হৈছিলে কেম্পেইনত 60,000 কোটি টকা গতিকে এইবিলাক খৰচ কমাব পৰা যাব যদি একেলগে হয় তেতিয়াহ'লে লোকসভাৰ কাৰণেই হওক বা বিধানসভাৰ কাৰণেই হওক একেটা কেম্পেইন বা একেটা খৰচতে কেম্পেইনিংখিনি হৈ যাব গতিকে খৰচ কম হ'ব ফাৰ্ষ্ট কথা দ্বিতীয় কথাটো হৈছে যিমানবিলাক মানুহ ইলেকশ্যন আহিলে যিমানখিনি মানুহ তাত ইনভলভ হ'ব লগা হয় এটা ইলেকশ্যন আহি আছে বহুত মানুহ এই ইলেকশ্যনতে ইনভলভ হৈ আছে সকলোৱে নিজৰ কামবিলাক বাদ দি ইলেকশ্যনৰ কামত ব্যস্ত হ'ব লগা হৈছে শিক্ষকসকলে কেইদিনমান পিছত ইলেকশ্যনৰ কামতে ব্যস্ত হ'ব বিভিন্ন অফিচৰ মানুহবিলাক ইলেকশ্যনৰ কামত ব্যস্ত হ'ব গতিকে এনেদৰে যদি বছৰে বছৰে ইলেকশ্যন হৈ থাকে আৰু মানুহখিনি যদি তেনেদৰে এংগেজ হৈ থাকে তেওঁলোকৰ মূল কাম সেইটো কোনে কৰিব গতিকে তাত বহুত প্ৰভাৱ পৰিব গতিকে তাৰ কাৰণে যদি এটা সময়তে হয় তো সেইটো এটা ৰিজন আৰু তাৰ পিছত আন এটা ইম্পৰ্টেণ্ট ৰিজন হৈছে যে আমাৰ যেতিয়া ইলেকশ্যন অহাৰ লগে লগে আমাৰ কি হয় যিমানবিলাক আমাৰ আঁচনি আছে আঁচনিবিলাক লঞ্চ কৰা এইবিলাক সকলো বন্ধ কৰি দিয়া হয় কাৰণ অধিসূচনা জাৰি হোৱাৰ পিছত আৰু সেইবিলাক হ'ব নোৱাৰে গতিকে আমাৰ এক্সামছবিলাক যেনেদৰে আমাৰ এতিয়া ৰখি আছে এইবিলাক কৰিব পৰা নাই গতিকে তেনেদৰে আমাৰ কামবিলাক ডেভেলপমেণ্টেল কামবিলাক বন্ধ হৈ যায় গতিকে তেনেদৰে যদি বছৰে বছৰে এতিয়া লোকসভাৰ কাৰণে আমাৰ বন্ধ হৈ থাকিলে এবাৰ তাৰপিছত আকৌ 26ত আমাৰ বন্ধ হৈ থাকিব গতিকে এনেদৰে যদি বন্ধ হৈ থাকে প্ৰতিটো ইলেকশ্যনৰ ক্ষেত্ৰত পঞ্চায়তৰ ইলেকশ্যন আহিব আৰু কিবা আহিব তো এনেদৰে যদি বন্ধ হৈ থাকে তেতিয়াহ'লে যথেষ্ট ক্ষতি হয় ৰাজ্যৰ গতিকে এইবিলাক নোহোৱাৰ কাৰণে ওৱান নেশ্যন ওৱান ইলেকশ্যন এই যেটো কনসেপ্টটো লোৱা হৈছে গতিকে ইয়াত কিছুমান বাধাও আছে কিছুমান ইয়াৰ ত্ৰুটিও আছে কিছুমান আমাৰ ক্ষতিও আছে গতিকে এইবিলাক আলোচনা বিলোচনা কৰি এটা ৰিপৰ্ট প্ৰস্তুত কৰা হৈছে এতিয়া পৰৱৰ্তী সময়ত জানিব পাৰিম কেনেদৰে কি কৰা হ'ব এই বিষয়ে আমি জানিব পাৰিম ঠিক আছে তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াতে সুধিছে হোৱাট ইজ ফ্লাই 91 যে ফ্লাই 91 কি সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব এ নিউ ৰিজনেল এয়াৰলাইন এটা নতুন আঞ্চলিক বিমান সংস্থা হয় এটা এয়াৰলাইন হয় ফ্লাই 91 বুলি কোৱা আছে কিন্তু এটা ৰিজনেল এয়াৰলাইন হয় ঠিক আছে নতুন ৰিজনেল এয়াৰলাইন হয় এটো মনত ৰাখিব তো এই বিষয়ে যদি আমি অলপ আলোচনা কৰো যোৱা মাৰ্চ মাহত 12 তাৰিখ 2024ত ইউনিয়ন মিনিষ্টাৰ ফৰ সিভিল এভিয়েশ্যন যি মিনিষ্টাৰ এণ্ড ষ্টিল জ্যোতিৰাদিত্য সো তেখেতে ইনগ্ৰেট কৰিলে ফ্লাই 91 ইনগ্ৰেট কৰিলে আৰু এটো ৰিজনেল এয়াৰলাইন হয় গতিকে ফ্লাই 91 এয়া শেডিউল কৰা হৈছে ইয়াৰ ফ্লাইট কেতিয়াৰ পৰা হ'ব 18 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু ইনিশিয়ালি প্ৰথম অৱস্থাত ইয়াৰ যেটো ৰুট দিয়া হৈছে মনোহৰ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট গোৱাৰ পৰা বিভিন্ন সিটি যেনে ধৰক বেংগালুৰু হায়দৰাবাদ জলগাঁও আগত্তি পুনে নান্দেদ তো এনে ধৰণৰ ঠাইবিলাকত এই এয়াৰপোৰ্টৰ পৰা এইবিলাক ঠাইত তেওঁলোকে কি কৰিব এই ফ্লাইট উৰিব ঠিক আছে গতিকে পৰৱৰ্তী সময়ত হয়তো ইয়াৰ আৰু ৰুট চেঞ্জ কৰা হ'ব বা বঢ়োৱা হ'ব এক্সটেন্ড কৰা হ'ব কিন্তু ইনিশিয়ালি এই ঠাইবিলাকৰ মাজতে এই বিমান চলিব
তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 17 লৈকে ইয়াতে সুধিছে হু অন দ্য ফ্ৰেঞ্চ অপেন মেন্স ডাবলছ বেডমিণ্টন টাইটেল ইন 2024 যে 2024 চনত ফ্ৰেঞ্চ অপেন মেন্স ডাবলছ বেডমিণ্টন খিতাপ কোনে লাভ কৰিছিল গতিকে ইয়াত ফ্ৰেঞ্চ অপেন মেন্স ডাবলছৰ কথা সুধিছে কোনে লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব সাত্বিক সিৰাজ ৰেংকি ৰেড্ডি আৰু চিৰাগ শেট্টি গতিকে এই দুগৰাকী ইণ্ডিয়ান পেয়াৰ হয় বেডমিণ্টন পেয়াৰ হয় তো এওঁলোকে লাভ কৰিছে ফ্ৰেঞ্চ অপেন মেন্স ডাবলছ বেডমিণ্টনৰ খিতাপ লাভ কৰিছে তো এয়া আপোনালোকে ছবিত দেখিছে ইণ্ডিয়ান পেয়াৰ সাত্বিক সিৰাজ ৰেংকি ৰেড্ডি আৰু চিৰাগ শেট্টি তেওঁলোকে লাভ কৰিছে আৰু তেওঁলোকৰ এয়া দ্বিতীয়টো ফ্ৰেঞ্চ অপেন মেন্স ডাবলছ বেডমিণ্টন হয় তেওঁলোকে অলৰেডি 2022 চনত এবাৰ লাভ কৰিছে ফ্ৰেঞ্চ অপেন মেন্স ডাবলছ আৰু পুনৰবাৰ 2024 ত তেওঁলোকে দ্বিতীয়বাৰৰ বাবে এই টাইটেল লাভ কৰিলে তো এতিয়া আছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 18 লৈকে ইয়াতে সুধিছে হুইচ টিম অন দ্য 77th সন্তোষ ট্ৰফি ফাইনেল যে 77th যে সংখ্যক যে সন্তোষ ট্ৰফি এই ফাইনেলত কোনটো দলে জয়লাভ কৰিলে সেইটো হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি সাৰ্ভিসেছ গতিকে সাৰ্ভিসেছে জয়লাভ কৰিছে সাৰ্ভিসেছ হৈছে আৰ্ম ফ'ৰ্চৰ এটা ফুটবল টিম হয় গতিকে এই সাৰ্ভিসেছে জয়লাভ কৰিছে 77th সন্তোষ ট্ৰফি ফাইনেল গতিকে কোনটো টিমে জয়লাভ কৰিলে 77th এডিশ্যন সেইটো হ'ব সাৰ্ভিসেছ হ'ব আৰু কোড হোষ্ট কৰা হৈছিল গতিকে নৰ্থ ইষ্টত ইয়া হোষ্ট কৰা হৈছিল ফাৰ্স্ট টাইমৰ বাবে নৰ্থ ইষ্টত হোষ্ট কৰা হৈছিল এইবাৰ সন্তোষ ট্ৰফি তো আজিৰ এই ভিডিঅ'টিত আমি এইখিনি ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাস কৰিলো গোটেইখিনি কুৱেশ্যনে ইম্পৰ্টেন্ট হয় আপোনালোকে ভালদৰে গোটেইখিনি কুৱেশ্যন ভালদৰে চাব সো ইয়াৰ উপৰি যদি আপোনালোকে মান্থলি ই-বুক পাৰচেজ কৰিব বিচাৰে লিংক ডেসক্ৰিপচন বক্সতে আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব তো আজিৰ ভিডিঅ'টি ইমানেই আছিল পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ